নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ দ্বিতীয়টো অধ্যায় অৰ্থাৎ বহুপদ। বহুপদনো কি? আমি বহুপদনো কি ভালদৰে আমি ক্লাছ 9ত আলোচনা কৰিছিলোঁ। তোমালোকৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমি 9ৰ বহুপদৰ চিনাকিখিনি আমি ভিডিঅ'টো দি দিম, তোমালোকে সেইটো চাই আহিবা, তেতিয়াহ'লে ভালদৰে বুজি পাবা। আমি উদাহৰণ হিচাপে এটা লৈছোঁ, আমি যেনিবা ax + b, এইটো এটা আমাৰ বহুপদ। ইয়াতে কি হ'ল, এক্সটো আমাৰ চলক আৰু এইটো হ'ল এক্সৰ আমাৰ সহগ, আকৌ আমাৰ বিটো হ'ল ধ্ৰুৱক। ইয়াতে পদ দুটা আছে, এইটো এটা পদ, এইটো এটা পদ। আমাৰ যোগ বা বিয়োগৰ দ্বাৰা পৃথক হৈ থাকিলে এইটো এটা পদ হয়। আৰু বহুপদ হোৱাৰ আমাৰ চৰ্ত আছিলে কি, চলক যিটো আছে সেই চলকটোৰ ওপৰত যিটো আমাৰ ঘাত থাকে, সেই ঘাতটো কি হ'ব লাগে, সদায় পূৰ্ণ সংখ্যা হ'ব লাগে। ইয়াতে যেনিবা একো নাই যদিও এটা এক আছে আমাৰ এক্সৰ ওপৰত। তেনেদৰে আন এটা আমাৰ ধৰিলোঁ হ'ল ax² + bx + c, এইটো এটা আমাৰ বহুপদ হ'ব। ইয়াতে কি আছে, প্ৰথম পদ আছে তিনিটা আৰু চলক আছে এটা x। ক'ৰবাত এনেকৈ ৰাখিব পাৰে আমাৰ 5x + 4y - 3, এনেকুৱা এটা বহুপদ হ'ল। ইয়াতে আমাৰ কি হ'ল, চলক দুটা আছে, এতিয়া দুটা চলকযুক্ত বহুপদ। পদ আমাৰ তিনিটা পদ আছে। যোগ বা বিয়োগৰ দ্বাৰা পৃথক হৈ থাকিলে সেইবিলাক পদ হয়। এতিয়া ইয়াৰে আমাৰ এই বহুপদবিলাকৰ কি হয়, শূন্য, অৰ্থাৎ ইয়াৰ সমাধান। প্ৰথম কথা, এইবিলাক যিবিলাক বহুপদ ৰাশি বুলি কওঁ আমি, এই ৰাশিবিলাকৰ যদি ইকুৱেল কিবা এটা ছামথিং কিবা এটা থাকে, তেতিয়াহ'লে এইটোক আমাৰ সমীকৰণ বুলি কোৱা হয়। এইটোকে যদি, এইটো আমাৰ দ্বিঘাত, আমাৰ ইয়াতে ঘাত 2 কাৰণে দ্বিঘাত ৰাশি ক'ম আমি, দ্বিঘাত বহুপদ। আৰু এইটোক যদি আমাৰ কি হয়, =0 নাইবা কিবা ছামথিং কিবা এটা দিয়া যায়, তেতিয়াহ'লে এইটো এটা সমীকৰণ হ'ব, দ্বিঘাত সমীকৰণ। তেনেদৰে এইটো আমাৰ কি হ'ব, এতিয়া দুটা চলকযুক্ত ত্ৰিপদ ৰাশি। ঘাত আমাৰ কি, একঘাতৰ হ'লে আমি কি বুলি কৈছিলোঁ, ৰৈখিক সমীকৰণ। দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ল ইয়াতে যদি কিবা এটা দিয়া যায়। এতিয়া ইয়াৰে সমাধান অৰ্থাৎ শূন্য মানে কি হ'ল, ইয়াতে কি বহালে, এক্সৰ ঠাইত কি বহালে এইখিনি গোটেইখিনি মান 0 হ'ব, সেইটো হ'ব আমাৰ শূন্য বা সমাধান। তো একেদৰে ইয়াতে আমি এক্সৰ মান কিবা এটা বহালে আমাৰ কি হ'ব, ইয়াতে গোটেইখিনি যাতে ইয়ালৈ এইখিনি 0 হ'ব, 0 হ'লে আমাৰ কি হ'ল, এইটো সমাধান বুলি কোৱা হ'ম। তেনেদৰে ইয়াতে আমাৰ কি হ'ব, সমাধান x, y দুয়োটা থাকিব। x আৰু y দুয়োটাৰ মান বেলেগ বেলেগ বহালে আমাৰ কি হ'ব, 0 হ'ব, সেইটো আমাৰ শূন্য বুলি কোৱা হয়। এতিয়া আমি ইয়াতে চাম বহুপদবোৰ, ইয়াতে আমাৰ শূন্য কেইটা থাকে। ইয়াতে কি দিয়া আছে, প্ৰশ্নত 1 নম্বৰ, কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলত দিয়া চিত্ৰত দিয়া আছে। ইয়াতে লেখবিলাক অংকন কৰা আছে, আমি অংকন কৰিবলৈ শিকিছিলোঁ ক্লাছ 9ত। এতিয়া চাব, প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিয়া। তোমালোকে মনত ৰাখিবা, শূন্যৰ সংখ্যা এক্সৰ মান আমি কি পাম, যেইবাৰ ইয়াতে 0 পাম তেইবাৰে আমাৰ কি হ'ব, এক্সৰ মান ইয়াতে x অক্ষক কাটিব। ইয়াতে আমাৰ প্ৰথম 1 নম্বৰটোত ইয়াতে x অক্ষক কাটা নাই, গতিকে ইয়াৰ কোনো সমাধান নাই। ইয়াতে কি আছে, x অক্ষক এবাৰ কাটিছে, এই বিন্দুটোত কাটিছে, গতিকে ইয়াৰ সমাধান কিমান হ'ব, 1। নেক্সট আমাৰ ইয়াতে আমি যদি চাওঁ, x অক্ষক 3বাৰ কাটিছে, এবাৰ, দুবাৰ, 3বাৰ, গতিকে ইয়াতে আমাৰ কি হ'ল, সমাধান কি পাম, বা শূন্য, এক্সৰ শূন্য 3টা হ'ব। তেনেদৰে ইয়াতে আমাৰ দুটা থাকিব, ইয়াতে আমাৰ কি থাকিব, 1, 2, 3, 4, 4টা সমাধান থাকিব। তাৰপিছত ইয়াতে আমাৰ কি থাকিব, 1, 2, 3, 3টা সমাধান থাকিব। একেবাৰে এইখিনি সহজ, চিম্পল। তো আজিৰ ভিডিঅ'টো একেবাৰে সৰু আছিলে, তোমালোকে মাত্ৰ এই বহুপদৰ যিখিনি কনচেপ্ট, সেই কনচেপ্টখিনি চাই ল'বা। তোমালোকে ক্লাছ 9ৰ ভিডিঅ'টো ইয়াতে ডেছক্ৰিপশ্যনত আছে, চাই ল'বা এবাৰ। তো নেক্সট আমি লগ পাম নেক্সট ভিডিঅ'লৈ। ধন্যবাদ।